কৰ্মব্যস্ততাত বাংগালুৰুত পত্নীয়ে ব্যস্ত ৰীল বনোৱাত বাংগালত থাকে তেওঁ কি ঘৰৰ ভিতৰত নাচিয়া থাকে নেকি নাচিয়া থাকে গান গয়া নাচিয়া থাকে এইগিলাতে লিপষ্টিক দিব এংকা কৰে ৰীল বনোৱাক লৈ স্বামী স্ত্ৰীৰ মাজত মতানৈক্য অৱশেষত সন্ধানহীন পত্নী এই ঘটনা বঙাইগাঁও জিলাৰ কাকৈজানাৰ হৌলামাৰী গাঁৱৰ কাকৈজানাৰ জৈলেন মেধি শ্ৰমিক হিচাপে কাম কৰে বাংগালুৰুত তেওঁৰ পত্নী ৰীতা ৰায় থাকে কাকৈজানাৰ ঘৰত তেওঁলোকৰ 7 বছৰীয়া কন্যা সন্তান এতিয়াও আছে পৰিয়ালৰ লোকৰ অভিযোগ মতে ৰীতা দিনে ৰাতিয়ে ব্যস্ত থাকে মোবাইলত ৰীতাই বনাই ৰীল ঘৰৰ ভিতৰে থাকিব ইখান একে ধৰা দিয়ে থব এতিয়া এখন পৰ্দা দিয়ে থব ইয়া মানে বিভিন্ন ধৰণৰ তাৰ মানে জিন্সের পেন্ট পিন্ধিয়া মানে বিভিন্ন ধৰণৰ ৰীল গানে ভিতৰত নাচি থাকে ভিতৰত নাচি থাকে কোনো একটা পইচা নাপাবি আৰু দুজাখান দিয়ে থব এনেকে ভিতৰে দি খিলা দি দিব এই চাৱা কেনেকে সোমাব ঘৰত সারা দিনটা আৰু ঘৰত যি গাই যি নিজে ভাত খাই না নাখায় কোনো গমেই নাপায় ৰাতি ব্যস্ত থাকে ফোনত এইলৈ ঘৰুৱা অশান্তি কেইদিনমান পূৰ্বে জৈলেন ঘৰত আহে আৰু এইলৈ কাজিয়াৰ সৃষ্টি হয় কাজিয়াৰ অজুহাতত ৰীতা ওলাই যায় ঘৰৰ পৰা যোৱা 7 জানুৱাৰীত ঘৰৰ পৰা ওলাই যোৱা ৰীতাৰ অদৈপী সন্ধান পোৱা নাই জিলাখনৰ উত্তৰ হালমৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাই ৰীতাৰ সম্প্ৰতি 7 বছৰীয়া কন্যা সন্তানক লৈ বিপাঙত পৰিছে জৈলেনৰ পৰিয়ালটো পৰিয়ালৰ লোকে ৰীতাক পুনৰ ঘৰলৈ উভতি আহিবলৈ আহ্বান জনায় উল্লেখ্য যে শেহতীয়াকৈ বঙাইগাঁৱত মোবাইল ফেচবুক ৰীল ইনষ্টাগ্ৰাম গ্ৰাহত পৰি কেইবাগৰাকী বোৱাৰী সন্ধানহীনৰ ঘটনা সংঘটিত হৈছে এনে ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে মোৰ নাম জৈলেন মেধি কাকৈজানা চলমাৰী পাটৱান ঘটনা মানে মই থাকোঁ বাহিৰত মোৰ আপিতা থাকে ঘৰত তাৰ পৰা মই ফোন কৰোঁ মোৰ আপিতাক ফোন যি কৰোঁ তাৰপিছত মই কথা পতাৰ পাছত মই কিছু সময় কথা পতাৰ পাছত ৰাখোঁ ফোনটা ৰাখাৰ পাছত আৰু মই এইবাৰ কিছু সময়ৰ পাছত ফোন কৰোঁ সেইবাৰ পাওঁ ৱেইটিং ব্যস্ত বিজি এই ৰাতি চাৰা ৰাতি ফোন কৰি থাকে কাক ফোন কৰে মই এটা নাজানো এনেকৈ একদিন নহয় দুদিনৰ পৰাই বিজি পাই থাকোঁ থকাৰ স্বত্বৰ মনটো ভাল নালাগে মই বাহিৰত থাকোঁ কাম কৰোঁ তোমাৰ কাৰণে ইমান কষ্ট কৰিব আহিছোঁ সেনেকৈ থাকিলে মোৰতো ভাল নালাগে নেকি মই ঘৰত যাম নেকি সেনেকৈ কৈছিলোঁ কথাটো তাই বোলে ঘৰত আহিব নালাগে কি ঘৰত আহি কি কৰিবি কি এনেকৈ কৈছিল তাই মোক নাই মই এনেকৈ থাকিব নাপানে তুমি মোক কষ্ট দি থাকিলে মই কিনকৈ থাকিম তুমি যি বেলেগৰ লগত কথা পাতি থাকিছ বোলে মই কিনকৈ থাকিম এইখন ঘৰত মই ঘৰত যাম মোৰ 40টো আছে 40টোক চাব লাগিব ঘৰত আহিলোঁ ঘৰত অহাৰ পাছত আৰু তথাপিও মনখন নামানে কিবা আছে ঘৰখনত তাৰপিছত তাৰ মোবাইলটা চেক কৰিলোঁ কিছুমান তথ্য পালোঁ কল ৰেকৰ্ড পালোঁ ফোন নাম্বাৰো পালোঁ ফোনো কৰিলোঁ এনেকুৱা বহুত কাজিয়া হোৱাৰ পাছত সেইদিনাখন তাই সন্ধিয়া ওলাই গ'ল ঘৰৰ পৰা কেইদিন হ'ল আজি 8 দিনে হ'ল 9 দিনত পৰিলে থানাত জনাইছোঁ নাই একো খবৰ পোৱা নাই ক'ত আছে কি কৰি আছে কোনো তথ্য পোৱা নাই আৰু মোবাইলৰ পৰা কাৰোবাক ফোন কৰে এই ভিডিঅ' বনাই আৰু মই একো নকওঁ দে কৰি থাক কামটো নাইয়ে খাৱা লোৱা আৰু ছাৰ কিছু কাম নাই আৰু মোৰ ৱাইফেৰ কি কয় সিটোৰ চুটি চেঁচা পানী ৰীতা ৰায় মানে মোৰ ফালৰ পৰা আৰু যি হৈছে যি ভুল কৰছা যি ভুল কৰছোঁ মোৰো যদি কিবা ভুল হৈছে মই ছাৰ ক্ষমা কৰিম আৰু মোকো ক্ষমা কৰে দে একবাৰ কাৰণেতো ঘূৰি মোৰ কাৰণে নালাগে চলিটোৰ কাৰণে একবাৰ অনুৰোধ জনাইছোঁ আৰু ৰীতা তই য'তে নাথাকিছকৈ একবাৰে কাৰণে ল'ৰা ছোৱালী নহয় মই ছোৱালী একজনী 7 বছৰ হৈছে একবাৰ মোক চাই নালাগে ছোৱালী মোক চাই আহিব লাগে একবাৰ কাৰণে আৰু এই আমাৰ ৰীতা যি পালাইছে আমি কিমান তাক গালি পাৰছোঁ কিমান তাক কি কৈছোঁ ৰাতিও মই তাক বাতাস পানী আহিলে তাক ৰীতা আই পানী বাতাস আহে মাকহঁতেতো নাযায় মোৰোতো নাযায় মই কিমান তাক আদৰ কৰছোঁ মোৰ আজি অন্তৰ ভাঙিয়া যায় মই কান্দোঁ আজি তাই কিয় মোক চাই যাব লাগে মোৰ নাতিও আজি কি দুচা হ'ল আজি কি দুচা হ'ল মই ওকে কৈছোঁ ৰীতা তই আই থাই মোৰ লগত ঘুমা ঘৰৰ ভিতৰত তাই নাচিয়া থাকে বোলে তাই আৰু যাই কৈ নাচে তাই নাথাকিব ক'ত যায় বোলে এইগিলা পৰ্যন্ত মোৰ আগত কৈছে মোবাইল চাই থাকে নেকি মোবাইল চাইতে তাই পাগলা মোবাইল চাই
তই কিমান মোবাইল চাই আছিল মই কিমান কৈছোঁ তই যেতিয়া পাগলা হবি মোবাইল চালে তই নাচাবি এই আবু তই নাচাবি বেলেগৰ লগত কথা পাতি থাকে কথা পাতি থাকে তেতিয়া আপুনি কি কৈছিল মই কৈছোঁ কি কথা পাতিছ তই মই আৰু কি হেৰি কৰং মই হেৰি কি বান্ধাই বোলে তাই কি ৰিলিজ বান্ধাই বোলে মই তাক নাপাওঁ ৰিলিজ বান্ধাই পইচা পাব বোলে তাই একো কৈছে সেইবিলাকো কৈছে পইচা পাব তাই মোবাইলত পইচা ভৰাব ইয়াৰ পইচা নালাগে কি আৰু পইচাগিলা আনি যে তাই ক'ত কি কৰে লাগাই দাচে নাপাওঁ নাতিনীটো ক'ত থাকে আপোনাৰ মোৰ নাতিনী গ জৈলেন হেৰি কি বাংগালত থাকে তেওঁ কি ঘৰৰ ভিতৰত নাচিয়া থাকে নেকি নাচিয়া থাকে গান গয়া নাচিয়া থাকে এইগিলাতে লিপষ্টিক দিব এংকা কৰে বিভিন্ন ধৰণৰ তাই পেণ্ট পিন্ধাও নাচে তাই কাপোৰ পিন্ধাও নাচে শাৰী চোলা পিন্ধাও নাচে তাৰ পোচাকগীতি এলাও দেখুৱাব পাৰোঁ এংকা দচা হৈছে এংকা কৰে আৰু আমাক শান্তাই না তই যাই এঘন মানুহ যা ইমান মানুহ ফোন কৰিছ কিয় তই বহু মানুহ ফোন কৰিছে তাই 4টা মানুহ 4টা ক'ত পলাইছে আপুনি গম পায় নেকি নাপাওঁ মোক কৈ যোৱা নাই তাই পালাম কয় মই যাম নাথাকোঁ আপোনাক কৈ থাকে পালাম তাই কৈয়ে থাকে মই ক'ত তই মোৰ ভিতৰত যে কিয় যাবি নাতিনী ইমান সুখেৰ তোৰ ঘৰ নাতিনী বোৱাৰী ইমান তোক দুখ নেদং আৰু যায় বিচনাত ঘুমাই মই জেগাখিনি দিওঁ ঘুমিয়ে থাকে যে থাকে আদৰতে আমাক বোলে গোটেইখনে হেৰি কয় তোৰ নাতিনীখিনি তোৰ বিৰাট ভাল ভালে তো মোৰ মই কওঁ তাক তাই যে ইখান ঘৰে পাৰ তাই পালাব মই দাহ নাপাওঁ শিক তাই যে ইনকা উঠি আছে দাহ নাপাওঁ কাপোৰকেইটা আনবা যায় আকৌ মই কওঁ ইমান তই কাপোৰ ল'ব লাগে কিয় তই কাপোৰ ল'ব লাগে কিয় তই এংকা নাচে বহু ধৰণে তাই নাচিছে তাই ঘুমে নাচে বাগৰ হেৰি কৰে পেণ্ট পিন্ধা নাচে খানি মানে চোলা পিন্ধা নাচে তাই ৰিলিজ বানাই বোলে তাই ৰিলিজ বানাই আছে এংকে থাকছে তাই কিছু আৰু কাম নাই চাৱাগতক আমিয়ে ভাত দিওঁ আমিয়ে কি খুৱাং কি নুখুৱাং তাই মানে সেই চাৱাগতেৰ অন্ত নলয় চাৱাগতেৰ অন্তই নলয় চাৱাগত কয় জেজীমা হেৰি আমাৰ মা মোক ঘৰত সোমালে মাৰিবা খোজে তাই বেচেৰা দৰ কৰি ওলাই যায় আমাৰ সিঠাই যায় মোৰ অতেই বেছি থাকে চাৱা খেতি সেইঠাই যায় তাই কয় হেৰি আৰু যাতই যায় এইবাৰ কি কয় নাযাং এলে মোক মাৰিব মৰা গৰু আদৰে বাবৰে নাই তাক চাৱাগতেৰ ইমান চাৱাগ আজি কিয় মায়া নকৰে আজি কিয় চাৱাগতে নাকান্দে